বাক্সাৰ হালবাৰীত হিন্দু জাগৰণ মঞ্চৰ স্বচ্ছ ভাৰত অভিযান। বাক্সাৰ হালবাৰী বজাৰত হিন্দু জাগৰণ মঞ্চৰ বাক্সা জিলা সমিতিৰ উদ্যোগত আৰু হালবাৰী আঞ্চলিক সমিতিৰ সহযোগত এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী লোৱা হয়। সংগঠনটোৰ সদস্যসকলে হাতে হাতে ঝাৰু লৈ হালবাৰী বজাৰ স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত এই কাৰ্যসূচীটো হাতত লয়। লাচিত দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ এই কাৰ্যসূচী হাতত লয় সংগঠনটোৱে। আজি প্ৰথম দিনটোৰ কাৰ্যসূচীত হালবাৰী বজাৰত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীটো লোৱা হয়। দ্বিতীয় দিনটোত হালবাৰীৰ পৰা সৰুপেটালৈ মটৰ চাইকেল সমদল উলিয়াই সৰুপেটাত অনুষ্ঠিত হ'বলগীয়া লাচিত দিৱসত সকলো হিন্দু ভাইসকলক উপস্থিত হৈ সকলোকে হিন্দুত্বৰ ভাৱ জগাই তুলিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। আমাৰ বীৰ লাচিত দিৱস উদযাপন উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী। আজি আমাৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত হালবাৰী বজাৰ চাফাই অভিযান চলি আছে। অহাকালি আমাৰ ৰাতিপুৱা 5 বজাৰ পৰা কাৰ্যসূচী আছে। 5 বজাত আপোনাৰ বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, বস্ত্ৰদান আৰু হালবাৰীৰ পৰা সৰুপেটাত লাচিত দিৱস উদযাপনত যোগদানৰ কাৰণে বিশাল বাইক ৰেলী আছে। সকলো ৰাইজক আমি ইয়াক সহায় সহযোগিতাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ হিন্দু জাগৰণ মঞ্চত সকলো হিন্দু ভাইসকলক হিন্দুত্ব ভাৱ জগাই তোলাৰ কাৰণে সকলোৱে আমাৰ সংগঠনক অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে আমাৰ এই বিশাল ভাৰতবৰ্ষৰ হিন্দুত্বৰ যিটো প্ৰতীক, এই হিন্দুত্বৰ প্ৰতীকটো সকলোৱে জগাৰ কাৰণে আমি কাম কৰি আছোঁ। আপোনালোকে আমাক উৎসাহ দিয়ক, আমি হিন্দুত্বৰ কাৰণে কাম কৰি যাম। বৰ্তমান হিন্দুত্বৰ সংকটত আছে। ইয়াতে লাভ জেহাদ, লেন জেহাদ আৰু বহুতো উচতিমূলক কাম কৰি আছে। আমাৰ বিশেষকৈ পৰখী ৰাষ্ট্ৰ পাকিস্তানৰ পৰা, বাংলাদেশৰ পৰা হিজাবুদ্দুল মুজাহিদ্দিন নামৰ সংগঠন, ISI, তাৰপিছত আমাৰ ইয়াতে বহুতো সংগঠন, সৰু সুৰা সংগঠনৰ জন্ম হৈছে, যিবিলাকৰ আমাৰ চকুত পৰিছে। সেইবিলাক সংগঠন আমি চৰকাৰক জনাম। সেই সংগঠনৰ বিষয়বিলাকক অতি সোনকালে সিহঁতক নিয়ন্ত্ৰণ কৰি আমাৰ হিন্দুত্ব বিশাল সমাজখন আৰু হিন্দুত্ব ৰাষ্ট্ৰখন আমাক বচাওক আৰু আমাৰ হিন্দুৰ যিখিনি নিৰাপত্তা সুৰক্ষা সেইখিনি দিয়াৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমাৰ অঞ্চলত যিমান হিন্দু ভাই ভনীসকল আছে, আমাৰ হিন্দু জাগৰণ মঞ্চত সহযোগৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। বাক্সাৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট, দৈনিক টাইম।